আপোনাৰ মা ঘৰৰ ওচৰতে ঘোঁৰা হাল অকমান দূৰ যেই নহওক আপুনি দেখি থাকে দেখে সেইডোখৰৰ মানুহখিনিয়ে দেখে তাৰ পাছত আৰু মই ঘৰলৈ তাৰ পৰা ফোন কৰিছে ফেচবুকত যেতিয়া ওলালে যে ঘোঁৰা হালক কেলে এনেকে গামোচা চামোচা বান্ধি থৈছে বাৰু হাল এৰিহে দিছিলে মানে ঘোঁৰা হাল হয় নেকি এৰি দিছিলে পূজা পাতল কৰি মেলি তাৰ পাছত তেখেতসকলে এনেকে পথাৰে পথাৰে খাই খাই ঘূৰি আকৌ তালে গুচি যায় মানুহ পথাৰে পথাৰে ঘাঁহ খাই খাই আহিলে আহি পেলাই পথাৰৰ পৰাই তেখেতসকলক মানে ৰাস্তালৈ লৈ যোৱা হ'ল হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ মই অসীমে স্বাগতম জনাইছো মানে মোৰ চেনেলৰ অন্য এটা ব্লগ লৈ তো গম পাইছে চাগে এইকেইদিন বৰ্তমান ট্ৰেণ্ডত চলি আছে মোবাইলেই হওক বা টিভিয়ে হওক গহপুৰৰ এটা মানে অলৌকিক ঘটনা বুলি ক'ব লাগিব অলৌকিক নহয় জানো মানুহ তো অলৌকিক ঘটনা এটা কাহিনীয়ে তো তোলপা লগাইছে আৰু সেই কাহিনীটো মানে সঁচা নে মিছা তো মই অলপ জানিবলৈ আহিলোঁ তো কাহিনীটো চাগে আপোনালোকে গম পাইছে বগা ঘোঁৰা নামঘৰত দেখা দিছিলে বোলে তো 7গৰাকী আয়ে মানে কি মহিলা গাত আয়ে দেখা দিছিলে 7গৰাকী মহিলা গাত দেখা দিছিলে বোলে আৰু তেওঁলোকক সপোনত দেখাইছিলে কি বগা ঘোঁৰা আহিব আৰু সেয়েহে বগা ঘোঁৰা দুটা আহিছিলে বোলে কিন্তু বস্তুটো ঘোঁৰাকেইটা গুচি গ'ল বোলে আৰু কেনেকৈ কি ঘটনাবিলাক মই অলপ জানি লওঁ তো আপোনালোককো সঁচা মিছা সকলোবিলাক জনাই আছোঁ তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক আৰু সেই ঘটনাটো জানিবৰ কাৰণে আমি যাব লাগিব সেই নামঘৰটো যিটো নামঘৰত ঘোঁৰাকেইহাল ৰাখিছিলে বা ঘোঁৰাকেইহাল আহিছিলে তো সেই নামঘৰটোত যাই লওঁ প্ৰথমে আৰু সেই নামঘৰটো পদূলিতে আছোঁ আমি বৰ্তমান গাড়ীৰ পৰা নামি তো নামঘৰত যাম তো গম পোৱা যাব মানে তেতিয়া কি সঁচা কি মিছা বহুতে বিশ্বাসো কৰা নাছিলে এই ঘটনাটোক বহুতো কমেণ্ট পঢ়িছিলোঁ আৰু বহুতে বিশ্বাসো নকৰিছিলে আৰু নকৰাসকলক বা কৰাসকলক সকলোকে মানে বুজাই দিব বিচাৰিম যে ঘটনাটো সঁচা বা মিছা সেয়াই আৰু আহিছোঁ নামঘৰ আৰু এইভাগে নামঘৰ ভাগ যিভাগ নামঘৰত যোৱাকালি পৰা ধৰি লৈ এইকেইদিন মানে পূৰা হুলস্থুলী এটা পৰিৱেশ সৃষ্টি হৈছিলে আৰু বৰ্তমান মানুহ নাই মানে এই কালি যিখিনি গামোচা উঠিছিলে পা পইচা উঠিছিলে আৰু যি কেইগৰাকী মহিলা গাত আয়ে দেখা দিছিলে সেই মহিলা কেইগৰাকীয়ে সেই নাহৰহাটী থান গৈছে আৰু তাতে গৈ পেলাই কিবা বোলে গামোচা আৰু তাতো বোলে গোটেইখিনি নাহৰহাটী থানত জমা দিবগৈ আৰু সেইবাবে গ'ল আৰু মানুহবিলাক সেইভাৱে নাই নহয় জানো মানুহখিনি সেইবাবে নাই আৰু নামঘৰ ভাগো বন্ধ আছে এতিয়া বৰ্তমান তো কি দেখাম কি নেদেখাম তো দুজনমান যদি গাঁৱৰে মানুহ পাওঁ তো সকলোবিলাক কথা সুধিম আৰু সেইবাবে আহিছোঁ চাই লওঁ লগ পাওঁ আৰু এইফালে এঘৰ মানুহ দেখিছোঁ মানুহ চানুহ আছে বাৰু যাম অলপ তাতে সুধি লওঁ অ' ককা তো আপোনাক কথা এটা সুধোঁ কালি ইয়াতে কিবা আয়ে দেখা দিছিলে বোলে কিবা ঘোঁৰা এহাল আহিছিলে বগা ঘোঁৰা এইটো হৈছে বাৰু দেখাটো হয় অহাটো হয় কিন্তু কেনেকুৱা কি কাৰণত আহিছে মই নাজানো তো আপোনাৰ ঘৰৰ সন্মুখতে নামঘৰ ভাগ কালি ইয়াতে আপোনাৰ ধৰি লওক বহুতো হুলস্থুল এটা পৰিৱেশ হৈছিলে নহয় জানো তো আপুনি এনে কি বুলি ভাবে আমি আইক মানিছোঁ আইক আপুনি মানিছোঁ কিন্তু কাৰ্যকলাপ যিখিনি আমি মানিবলৈ অলপ টান পাইছোঁ টান পাইছে ন হয় ধৰি লওক ঘোঁৰাহাল এতিয়া কি হ'ল বাৰু ঘোঁৰাহাল সেই আয়ে খেদি লৈ গুচি গ'ল কেনি নিলে নাজানো আই মানে কেনেকুৱা আই মানে এজনী আই ওলাইছে এতিয়া সৌ ধুতি চুৰিয়া পিন্ধিবলৈ নাহৰহাটী থানলৈ গৈছে আই কি ধুতি চুৰিয়া পিন্ধিছে মানে ধুতি চুৰিয়া চোলা পিন্ধি পেলাই নাহৰহাটী থান গৈছে নহয় জানো আৰু মানে কি আপুনি মানি ল'ব পৰা নাই যে ঘটনাটো সঁচা বুলি মানি ল'ব পৰা নাই নেকি মানি ল'ব পৰা নাইও আছেও এইবোৰ ঐশ্বৰিক শক্তিৰ বলত কি হৈছে নাজানো নহয় আৰু কেইগৰাকীমান আই মাতৃক পালোঁ আৰু তেওঁলোকৰ পৰা অলপ বাইট লৈ লওঁ বা জানি লওঁ কি কেনেকুৱা ধৰণৰ কথা তো আপোনালোকক মই দুটামান কথা সুধোঁ তো ক'ব পাৰিবনে বাৰু যে কালি যিহাল ঘোঁৰা ইয়াত দেখা দিছিলে একাংশই মানে কি ভগৱান ৰূপে আহিছে বুলি কৈছিলে তো কিমান সঁচা কাহিনীটো বাৰু আপুনি ক'ব পাৰিব নেকি অলপ এতিয়া সঁচাটো আৰু মানে এনেকুৱা হ'ল তেওঁলোকে মানে আই জাগৃত হৈ থকা আজি দুমাহেই হ'বলৈ হ'ল তেওঁলোকে আৰু আই জাগৃত দি থকাই আছে আৰু আই মাতৃসকলে তেওঁলোকক শুশ্ৰূষা কৰিয়ে আছে তাৰ উপৰিও তেওঁলোকৰ গাত আই এৰাও দিছিলে নামঘৰত এদিন ডাঙৰীয়া ঠিক দি পেলাই তাৰ পাছতো তেওঁলোকে যাওঁ বুলি কৈও আৰু যোৱা নাই তেওঁলোকে জাগৃত দি আছে 27 বহাগলৈকে থাকিম বুলি কৈছে তেওঁলোকে হয় আৰু বোলে কিবা সপোনত দেখাইছিলে নেকি বোলে বগা ঘোঁৰা আহিব বা এনেকৈ সপোনত দেখাইছিলে নেকি কাৰোবাক আমিতো নাজানো তেখেতসকলে কৈছে এতিয়া সপোনত তেখেতসকলক দেখুৱাইছে বুলি আমি যোৱাকালিহে শুনিছোঁ এই কথাটো মানে কি ময়ো পাইছিলোঁ নিউজকেইটা আৰু বহুতেই পাইছিলে যে সপোনত দেখুওৱাৰ বাবে ঘোঁৰাকেইহাল ওলাইছে বুলি তো আপুনি এনেই মই শুনা মতে ঘোঁৰাকেইহাল বোলে বেলেগৰ বুলি শুনিছোঁ কথাটো কিমান সঁচা বা কিমান মিছা আপুনি ঘোঁৰা দুটা কিন্তু
এই তাৰ আগদিনাখনে যোৱাকালি আহিলে ইয়ালৈ, তাৰ আগদিনাখনে যোগীবাৰী পথাৰখনতে চৰি আছে আৰু ঘোঁৰাহাল তাতেই থাকে মানে দেখা মানুহে দেখে আৰু ঘোঁৰাহাল মানে বেলেগে এৰি দিছিলে, ঘোঁৰাহাল কোনো নাবান্ধে আৰু ঘোঁৰাহাল এৰি দিয়ে, এৰি পেলাই খাই বৈ লৈ আকৌ সেই তাৰে মানুহে ঘৰত থাকে। মোৰ মাৰ ঘৰো তাতে, মই তালৈ যাওঁ। আপুনি ভালকে জানিব নহয়, দেখিছে আপুনি আগত ঘোঁৰাহাল দেখিছে তো মানে আচল কথাটো ওলাই গৈছে যে সেই ঘোঁৰাহাল এই বাইদেউগৰাকী ঘৰৰ কাষৰে ঘোঁৰা আৰু তেওঁ মানে কি গম পাইছে কালি যিহেতুকে হুলস্থুলীয়া এটা পৰিৱেশ হৈ গ'ল, তো ইয়াতে বোলে গাঁৱতে কাজিয়া হৈছিলে নহয় জানো, কাজিয়া হৈ গৈছিলে, দুই পক্ষ হৈ পৰিছিলে, একাংশ বিশ্বাস কৰাও নাই আৰু বহুতে বিশ্বাস কৰিছে, বহুতে বিশ্বাস কৰাও নাই, সেইবাবে কাজিয়া হৈছিলে। আৰু কাজিয়া হোৱাৰ পিছত কিবা কি আপুনি ফোন কৰিছিল নেকি? ফোন কৰিছে ফেচবুকত যেতিয়া ওলালে যে ঘোঁৰাহালক কেলে এনেকে গামোচা চামোচা বান্ধি থৈছে বাৰু। তাৰ পাছত আৰু কৈছে ইয়াত এনেকে কৰি ডাঙৰীয়া ওলাইছে বুলি তেখেতসকলক লৈ অহা হ'ল, আহি পেলাই ৰাইজে আৰু এনেকে শ্ৰদ্ধা কৰি পেলাই এনেকে সেৱা শুশ্ৰূষা কৰি গামোচা চামোচা বান্ধি দিছে আৰু তেতিয়া কৈছে যে বোলে সিহঁতক বান্ধি নথয়, নিজে নিজে গুচি আহে আৰু এতিয়া মানুহে তেনেকে ধৰি থকা দেখিহে মানে তেনেকে আবদ্ধ হৈ আছে। আৰু তেওঁলোকে যেতিয়া নেকি মানে মানুহৰ সমাগমৰ পৰা অকণমান পাতল হৈ যাব তেতিয়া তেওঁলোকে নিজে নিজে গুচি আহিব আৰু তেওঁলোকক মানে কোনো পোহনীয়াৰ নিচিনা নহয় আৰু এয়া যে আমি যেনেকে এনেকে শিৱৰ থানত মানে ষাঁড় গৰু এৰি দিওঁ তেনেকে মানে সেই হাল এৰিহে দিছিলে মানে ঘোঁৰাহাল এৰি দিছিলে পূজা পাতল কৰি মেলি। তাৰ পাছত তেখেতসকলে এনেকে পথাৰে পথাৰে খাই খাই ঘৰলৈ ঘূৰি আকৌ তালৈ গুচি যায় মানুহ ঘৰৰ তালৈ। এনে ঘোঁৰাহাল এই নামঘৰ ইয়াৰ ফ্ৰণ্টত ইয়াতে আহিছিলে নেকি? ইয়াতে আহিছিলে নহয় জানো? নাই ঘোঁৰাহালৰ ক'ৰ পৰা আনিছে বাৰু? ঘোঁৰাহাল পথাৰেদি আহি পেলাই ইফালে পাৰ হৈ যাব ধৰোঁতেনে আৰু আইসকলে গম নাপায় ন? ঘোঁৰাহাল ৰাতি আৰু সপোনত দেখুৱাইছে বুলি আহিছে বুলি আৰু ঘোঁৰাহাল তাতে লৈ গ'ল, লৈ গৈ আৰু ঘোঁৰাহালক আৰু তাতে তেনেকুৱা কৰি তাৰপিছত গামোচাৰে বান্ধি নামঘৰলৈ লৈ অহা হৈছে। ঠিক আছে, এই বৰ্তমান এই ঘোঁৰাহাল এতিয়া ক'ত গ'ল বাৰু? ঘোঁৰাহাল গম পাই নেকি ক'ত গ'ল? ঘোঁৰাহাল ইয়াতে আছিলে, সন্ধিয়া সময়ত মানে ডাঙৰাই আহিলে, আহি লৈ পেলাই ইয়াত থাকিব নালাগে বুলি এটা কোব দিলে, দি পেলাই এফালে খেদাই লৈ গ'ল, এইফালে মানুহ এঘৰেদি সোমাই গ'ল বুলি গম পাইছে। আপুনি কি ক'লে? কিবা এটা কৈছিলে, কি ক'লে? ডাঙৰীয়াকটো মাৰিব নাপাৰে, আমি তেওঁলোকক ডাঙৰীয়া বুলি পুজি আছো, কিন্তু যেতিয়া বৰাই আহি নোযোৱাৰ কাৰণে ইয়াত ঘাঁহ খাবলৈ পাইছে তেওঁলোকে, তাৰপিছত লাঠি এডাল লৈ এক কোব লগাই দিলে। কোনে কোবালে? বৰাই গৰাকীয়ে কোবাইছে। তাৰপিছত চিং ফটিকা দি কেনি গ'ল, ক'ত গ'ল এতিয়াও মানে কি বিচাৰি পোৱা নাই ঘোঁৰাহালক নহয় জানো? ডাঙৰীয়াই ক'লে এওঁলোকে বোলে আকৌ দ্বিতীয়বাৰ যদি আই জাগৃত দিয়ে তেওঁলোকক কোনো নামানিবা, তেওঁলোকে ভাণ্ডক দেখাব, ডাঙৰীয়াই তেনেকে কৈ থৈ গৈছে, তেওঁলোকে আমি বিদায় ল'ম বুলি ক'লে। এখেত সাক্ষাৎ বহি আছে, আপোনাক তেনেহ'লে কালি মানে বহুত তাচিল্য কৰা হৈছে চাগে? তাচিল্য কৰিছে। আৰু সেই ঘোঁৰাহালক লৈ বিবাদৰ সৃষ্টি চাগে আজিও হৈ আছে, হৈ থাকিব চাগে, মই গম পাইছো যে বিবাদৰ এখন সৃষ্টি হৈ গৈছে। মানে এখেতৰ মানে হাজবেণ্ডৰ এখেতৰ মানে মিষ্টাৰৰ লগতহে বিবাদৰ সৃষ্টিটো কৰা নিচিনা হ'ল। তো এতিয়া গম পালোঁ যে সেই যিহাল ঘোঁৰা আছিলে আৰু ঘোঁৰাহালৰ দেখি থকা মানুহে কৈছে, আৰু সেই মই দেখাইছিলোঁ বাইদেউগৰাকী, আৰু বাইদেউগৰাকী ঘৰৰ ওচৰৰ সেই হাল ঘোঁৰা, আৰু বাইদেউগৰাকীও চিনি পাইছে, আৰু বাইদেউগৰাকী বুলি নহয় বহুতো মানে ৰাইজে চিনি পাইছে, কাৰণ যিহেতুকে ভিডিঅ'টো যেতিয়া ভাইৰেল হৈ গ'ল তো তেওঁলোকৰ তাৰ পৰা ফোন আহিলে, আৰু ঘোঁৰাহালকনো কিয় বান্ধিব লাগে বা কিয় এনেকৈ এটা গামোচা দিব লাগে তেনেকুৱাকৈ ফোন আহিছিলে নহয় জানো? তো সেই আৰু মানে কি এহাল ঘোঁৰাক মানে বলবস্তিকে আনি পেলাই ভগৱান সজোৱা হৈছে চাগে। তেখেতে পথাৰে পথাৰে ঘাঁহ খাই খাই আহিলে, আহি পেলাই পথাৰৰ পৰাই তেখেতসকলক মানে ৰাস্তালৈ লৈ যোৱা হ'ল, লৈ গৈ পেলাই তেখেতসকলে হেনো আগদিনাই কৈ থৈছিলে বোলে ডাঙৰীয়া আহিব, সেইকাৰণে আইসকলেও আৰু সিফালৰ পৰা আহিলে ডাঙৰীয়া বুলি পেলাই এখেত ঘোঁৰাকেইটাকো নি পেলাই তেনেকে গাঁৱৰ ৰাইজে গোটেইখিনিয়ে মিলি আৰু সেৱা শুশ্ৰূষা কৰিছে। আৰু গাঁৱৰ মানে আধা অংশ মানুহ মানে যোগদান কৰিছে, মানে টান পাইছে নহয় জানো? আৰু মানে কি ময়ো চাই আছোঁ যে ছ'চিয়েল মিডিয়াত ময়ো চাই আছোঁ যে বহুতৰে কমেণ্টবিলাক নেগেটিভ কমেণ্ট আহিছে, আৰু যদিও আহিছে দুই এটা পজিটিভ আহিছে, তাৰে বেছিভাগ নেগেটিভ কমেণ্ট আহিছে যে আজিৰ ডেটত কোনো মানি ল'ব পৰা নাই যে এনেকুৱা এটা অলৌকিক ঘটনা ঘটিব পাৰে বুলি, তো বহুতে মানি ল'ব পৰা নাই। সেইবাবে কৈছোঁ, আৰু যিহেতুকে আচল ৰহস্যটো ধৰা পৰিলে, দেখালোকে সকলো কথা ক'লেই, তো আৰু কি ক'ম আৰু ইয়াতকৈ, সেই আৰু টেণ্ট